Hello everyone. আজি মানুহজনে বোলে কল খাৰ দি মানে মাটি দাইল খাব আৰু হিন্দাখন কল খাৰ খাব বাবে বাকলি কেইটামান শুকুৱাইছিলো বাকিখিনিটো বান্দৰে খালে এয়া কেইটামান দিয়া লৈ লৈছো কল খাৰ বনাবলৈ বুলি আৰু এইখিনি হ'ল জালুক ঘৰতে বনোৱা ঘৰত জালুক বইল কৰি ধুনীয়াকৈ শুকুৱাই মেলি যোৱা বছৰৰে জালুক দেই আৰু বহুত আছিলে আৰু কিছুমান অলপ মানুহক দিলো আৰু মোৰ এয়া অকণমান আছেগে এই বছৰটো ধুনীয়াকৈ হৈ যাব আৰু পালে অকণমান আনি শুকুৱাম বুলি ভাবিছো কাৰণ জালুক আমাৰ ঘৰত খুব খোৱা হয় আৰু ভাল পাওঁ জালুক দিয়া চব্জি কিবা কিবি খাই মেলি আৰু এতিয়া মাটি দালি খাৰ দালি একেটা বস্তুকে দালি বনাওঁ তাৰপিছত ভাত বহাম তাৰপৰা অকণমান হাঁহ মাংস আছে হাঁহ মাংসটো ড্ৰাই ফ্ৰাইকৈ বনাম সেয়া আজি মই খোৱাৰ যোগাৰ কৰিছোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকক দেখুৱাই থাকিম এইফালে প্ৰথমে কল খাৰখিনি এনেকৈ পুৰি লৈছোঁ এইখিনি পুৰিৰ পিছত অলপ চাই কৰি ল'ম চাই কৰি ইয়াত পানী লৈ লৈছোঁ পানী দি দিম আৰু এইফালে ধুনীয়াকৈ পুৰি গৈছে আপোনালোকে কল খাৰ কেনেকৈ বনায় জনাবচোন মই এই পুৰি লৈছোঁ পুৰি লৈ এনেকৈ পানী দি দিম এতিয়া তাৰপিছত খাৰ হৈ যাব অকণমান দেৰি ৰাখি দিম আৰু গেছটো বন্ধ কৰি দিলোঁ আৰু এইখিনি সম্পূৰ্ণ অকণমান জ্বলিবলৈ দিছোঁ এঙাৰ নিচিনা হওক তাৰপিছত পানীত মই দি দিম আৰু এইখিনি ধুনীয়াকৈ হৈ গৈছে এতিয়া জুইকুৰা নুমাই যাব তাৰপাছত খাৰ ধুনীয়াকৈ হৈ যাব মই আপোনালোকক দেখাই থাকিম দেই ভিডিঅ'টো আৰু এইফালে চাওক ধুনীয়াকৈ পানী দি দিলোঁ এইখিনি এতিয়া পানীত অকণমান সময় ৰাখি দিম তাৰপাছত ইয়াৰ খাৰ পানীটো ওলাই যাব এইফালে কুকাৰত মাটি দালি লৈ ল'লোঁ তাৰপাছত এয়া লৈছোঁ অমিতা দিম খাৰ দালি অমিতা দিলে ভাল লাগে তাৰপাছত এইফালে দালিত তেজপাত দি দিছোঁ তাৰপিছত ইয়াত আছে আদা খুন্দি লৈছোঁ আদাখিনি দি দিম আদা অকণমান সৰহকৈ দিছোঁ তাৰপাছত এইফালে কেঁচা জলকীয়া দুটা এই কেঁচা জলকীয়া দুটাও লগত দি দিম তাৰপিছত নিমখ 1 চামুচ এতিয়া অকণমান দি দিছোঁ পাছত আকৌ দৰকাৰ হ'লে দিম আৰু এতিয়া কুকাৰটো কাটি ল'ম খাৰখিনি এতিয়া পাছত দিম আৰু এতিয়া মই কুকাৰটো বহাই লওঁ কুকাৰটো বহাই দিওঁ এতিয়া 4-5টামান চিটি আহক কাৰণ দাইলখিনি মই তিয়াৱা নাছিলোঁ তিয়াই থ'লে বেছি ভাল কিন্তু মই তিয়াবলৈ পাহৰি থাকিলোঁ আৰু এতিয়া দাইলখিনি হৈ লওক তাৰপিছত পাছৰখিনি মই পাছত আপোনালোকক ভিডিঅ' দেখাই আৰু এইফালে মোৰ দালি হৈ আছে এতিয়া মই খাৰখিনি দি দিম আৰু খাৰখিনি ইয়াত চাওকচোন ধুনীয়াকৈ মই চাকি লৈছোঁ আৰু এতিয়া মই দালিত গোটেইখিনি দি দিম অকণমানো নথওঁ গোটেইখিনি দি দিম এতিয়া ধুনীয়াকৈ দাইলখিনি এতিয়া আকৌ মই অকণমান সময় 10 মিনিটমান এনেকৈ উতলিব দিম আৰু দালিত আজি মই হালধি দিয়া নাই দেখিছেনে হালধি দিয়া নাই কাৰণ মই খাৰ দিছোঁ আৰু দালিখিনি আজি বইলে থাকিব এতিয়া দালিখিনি আৰু 10 মিনিটমান সময় মই এনেকৈ গেছৰ ওপৰত ৰাখি দিম ভালকৈ উতলা হওক ইমান ধুনীয়া এটা গোন্ধ আহে ন খাৰ দালি বনালে যে খাৰখিনি এটা গোন্ধ আহে ধোঁৱা নিচিনা বহুত ভাল লাগে মই সেই গোন্ধটো বহুত ভাল পাওঁ মানে আৰু এইফালে মোৰ খাৰ দালিখিনি প্ৰায় হৈ গৈছে এতিয়া মই ইয়াত ধনিয়া পাত দি দিম তাৰপাছত মই ধুনীয়াকৈ নমাই থ'ব পাৰিম আৰু এইফালে লৈ লৈছোঁ 1 মুঠি ধনিয়া পাত দি দিলোঁ যিহেতু তেল মৰা নহ'ব বইল দালি হয় সেইটো কাৰণে ধনিয়া অকণমান সৰহকৈ দিলে ভাল লাগিব হৈ গ'ল মোৰ দালিখিনি এতিয়া মই ধুনীয়াকৈ নমাই থ'ব পাৰিম এইফালে হাঁহৰ মাংস আনিছে হাঁহ মাংস অকণ বনাই লওঁ এইফালে পিঁয়াজ আৰু আদা নহৰু খুন্দি লৈছোঁ সিমানেই বেলেগ আৰু মিক্স কৰোঁ সেইটো লাই পাত অকণমান দিব পাৰিছোঁ হাঁহৰ মাংস অকণমান লৈ আহিছিলে মানুহজনে আৰু ইয়াকে ফ্ৰাই কৰিছোঁ আৰু আজি খাৰ দালি আৰু হাঁহৰ মাংসই বনাম আৰু বেলেগ আৰু একো নবনাওঁ মাংসখিনিৰ পৰা ইমান তেল ওলালে তাকে ভাবি অকণমানটো লাই পাতকে মিক্স কৰি দিওঁ সেয়ে লাই পাত অকণমান মিক্স কৰি দিলোঁ এই মোৰ মাংসখিনি হৈ গ'ল মাংস বেছি নহয় কমকৈ আনিছিলে আৰু এনেকৈ কমকৈ আনিলেই ভাল আৰু এয়া হৈ গ'ল আৰু এতিয়া মই আপোনালোকক বাঢ়ি দেখাওঁ এইখনেই হ'ল আজি আমাৰ দুপৰীয়া সাজৰ থালিখন আৰু আজি ধুনীয়াকৈ কলপাতত সজাই দেখাইছোঁ আৰু কলপাতখিলা মই টেঙা খাবলৈ আনিছিলোঁ কিন্তু কলপাতত টেঙা খোৱা নহ'ল কিন্তু এনেইতো পাতখিলা পেলাই দিব নোৱাৰি তাকে আজি এনেকৈ ব্যৱহাৰ কৰিলোঁ আৰু এয়াই আজি আমাৰ দুপৰীয়া সাজৰ থালি এইফালে ধুনীয়াকৈ খাৰ দিয়া দালি মাটি দালি আৰু অমিতা আৰু এইফালে হাঁহৰ মাংস লাই পাতৰ লগত আৰু এইফালে বইল চাউলৰ ভাত আৰু কণ জলকীয়া আৰু এইফালে পাপৰ পোৰা এয়াই হ'ল আজি আমাৰ দুপৰীয়া সাজৰ থালিখন তেতিয়াহ'লে এতিয়া আমি খাই লওঁ বাই বাই